11 আৰু 12 টো তোমালোকে পঢ়িলে নহব পঢ়ি থাকতে তোমালোকে জানিব লাগিব যে তোমালোকে পঢ়ি পাস কৰাৰ পিছত কি তোমালোকৰ কেৰিয়াৰ অপৰচুনিটি আছে সেই গোটেই বস্তুখিনি মই এই চেনেলটোত কভাৰ কৰো যাতে ষ্টুডেন্ট সন 1950 সন তেতিয়া আমাৰ ভাৰতত ইঞ্জিনিয়াৰৰ সংখ্যা ক'বলৈ গ'লে বহুতখিনি নগণ্য আছিল বা ভাল ইঞ্জিনিয়াৰিং ইনষ্টিটিউটৰ ইণ্ডিয়াত নাছিলে বুলি ক'ব পাৰি তেনেকুৱা সময়ত ভাৰত চৰকাৰে দেখিলে যে পৃথিৱীৰ বাকি দেশবোৰত ইঞ্জিনিয়াৰিং সেক্টৰত বা টেকনলজি ক্ষেত্ৰত বাকি দেশবোৰ বহুতখিনি যিখিনি ওয়েষ্টাৰ্ণ কান্ট্ৰি তেওঁলোক বহুতখিনি আগুৱাই গৈছে কিন্তু আমাৰ ভাৰতৰ ক্ষেত্ৰত মানে ইঞ্জিনিয়াৰিং সেকশনত বহুতখিনি মানে পিছপৰি আছে সেই সময়তে ভাৰত চৰকাৰে ডিসিশন ললে যে তেওঁলোকে এস্টাবলিশ কৰিলে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIT 1950 চনত IIT খড়গপুৰখন এস্টাবলিশ হ'ল তাৰ পিছতে কি হ'ল ইঞ্জিনিয়াৰিং সেকশনটোত বহুতখিনি ভাৰতৰ ক্ষেত্ৰৰ পৰা বহুতখিনি কোৱালিটি ৰিসাৰ্চ হ'ল বা টেকনলজি ক্ষেত্ৰৰ ইঞ্জিনিয়াৰসকলে বহুতখিনি দেশখন আগুৱাই লৈ গ'ল লাহে লাহে কি দেখা গ'ল সকলো ক্ষেত্ৰতে ইঞ্জিনিয়াৰসকলে অগ্ৰাধিকাৰ পাবলৈ ধৰিলে যিকোনো সেক্টৰতে বেংকিং সেক্টৰত হওক ফাইনেন্স হওক মাৰ্কেটিং হওক বা যিকোনো ক্ষেত্ৰতে পৃথিৱীৰ সকলো মানে ভাল যিবোৰ সেক্টৰ তাতে ইঞ্জিনিয়াৰিং বা IIT পা পাস কৰা ষ্টুডেণ্টখিনিয়ে ভাৰতৰ সকলো ক্ষেত্ৰতে তেওঁলোকে অগ্ৰাধিকাৰ পাবলৈ ধৰিলে যিহেতু এটা বহুত টাফ পৰীক্ষা হয় গতিকে যিখিনি ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট তাৰ পৰা পাস কৰি ল'ব তেওঁলোকে সকলোখিনি বাকি ষ্টুডেণ্টতকৈ সুবিধাখিনি পাবলৈ ধৰিলে কিন্তু লাহে লাহে কি দেখা গ'ল যে বাকি যিবোৰ কান্ট্ৰি আছিলে ইউৰোপিয়ান কান্ট্ৰি বা ওয়েষ্টাৰ্ণ কান্ট্ৰি যিবোৰ আছিলে তেওঁলোকে ৰিসাৰ্চৰ ক্ষেত্ৰখনত বেছিকৈ ফোকাস কৰিবলৈ ধৰিলে তেওঁলোকে কিবা এটা টেকনলজি আজি ডেভেলপ কৰিছে ছমাহৰ পিছত তাতকৈ আৰু মডিফাই কৰে আৰু ভালকে টেকনলজি ডেভেলপ কৰে তাতকৈ আৰু অলপ দিন পিছত আৰু ডেভেলপ কৰে কিন্তু ভাৰতে সেই সেকশনটো ৰিসাৰ্চৰ ক্ষেত্ৰত তেওঁলোক ভাৰত লাহে লাহে পিছুৱাই যাবলৈ ধৰিলে চাইনা বা ৰাছিয়া এইবোৰ কান্ট্ৰিতকৈ আমাৰ দেশখন বহুতখিনি ৰিসাৰ্চৰ ক্ষেত্ৰত পিছুৱাই গ'ল আৰু এই আপোনালোকে শুনিলে আচৰিত হ'ব যে ভাৰত চৰকাৰে ৰিসাৰ্চৰ ক্ষেত্ৰখনত বহুতখিনি কম পইচাই ইনভেষ্ট কৰে ক'বলৈ গ'লে যদি মই কোৱা কথা নহয় এইটো টাইমছ অফ ইণ্ডিয়াৰ সাৰ্ভেত পৰা মই ইন্টাৰনেটৰ পৰা মই এইটো পাইছো তাতে কি কৈছে যে আপোনালোকৰ টোটাল আমাৰ জিডিপিৰ আগতে কি আছিলে মাত্ৰ 0.7% যদি 100 টকা এটা যদি ভাৰতে যদি আমাৰ বাজেটত যদি ধাৰ্য কৰে তেতিয়াহ'লে তাৰে মাত্ৰ 0.7 টকাহে মানে ৰিসাৰ্চৰ ক্ষেত্ৰখনত ইনভেষ্ট কৰে গতিকে আৰু লগতে আমাৰ বাহিৰৰ কান্ট্ৰিবোৰে কি হ'ল ৰিসাৰ্চৰ ক্ষেত্ৰখনত ভাৰতৰ পৰা যদি কিবা এটা ভাল যদি কিবা এটা ডিসকভাৰ কৰে কিবা এটা নতুন বস্তু এটা উলিয়ায় তেওঁলোকে বাহিৰৰ কান্ট্ৰিবোৰে কি ভাবা আৰম্ভ কৰিছিলে যে ভাৰতৰ ৰিসাৰ্চটো মিছাই কৈছে তেওঁলোকে শুদ্ধ নহয় এটো কিবা এটা ফেক তেওঁলোকে ৰিজাল্ট দিছে এই অথেন্টিচিটিটো তেওঁলোকে ডাউট কৰিবলৈ আৰম্ভ কৰিলে এই গুটেবোৰ দেখি শুনি পেলাই আৰু টেকনলজি ইঞ্জিনিয়াৰিং সেকশনটো মানুহৰ যিটো মানে ইন্টাৰেষ্ট হেতু দেখা পাই পেলাই ভাৰত চৰকাৰে ভাবিলে যে এটোৱে নহব ৰিসাৰ্চৰ ক্ষেত্ৰত যদি প্ৰিফাৰেন্স দিয়া নহয় তেতিয়াহলে দেশখন অন্য দেশতকৈ বহুতখিনি পিছুৱাই যাব আৰু এই সকলো ভাবি চিন্তি 2006 চনত ভাৰত চৰকাৰে সমান লেভেলৰে IITৰ যিখিনি ষ্টুডেণ্ট IITত যাব সমান একেখিনি ব্ৰিলিয়েণ্ট ষ্টুডেণ্টে যিসকলে ৰিসাৰ্চ কৰিব খোজে তেওঁলোকে যাতে ৰিসাৰ্চ লাইনত যাব পাৰে গতিকে IITৰ সমান লেভেলৰে এখন ইনষ্টিটিউট ষ্টাৰ্ট কৰিলে সেইখনৰ নামই হ'ল আইজাৰৰ ফুল ফৰ্মটো আপোনালোকে যদি জানে চালে আপোনালোকে বহুত ষ্টুডেণ্টে গমেই পাইছে যে ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স এডুকেশ্যন এণ্ড ৰিসাৰ্চ বুলি তেওঁলোকে ৰিসাৰ্চৰ ক্ষেত্ৰখনত মানে আৰম্ভ কৰিলে এটা ইন্টাৰেষ্ট দিবলৈ ভাৰত চৰকাৰে আৰু বৰ্তমান তাৰিখত আজি ভাৰতত টোটাল 7খন আইজাৰ আছে আইজাৰ বাৰহামপুৰ আইজাৰ ভোপাল আইজাৰ কলকাতা আইজাৰ মোহালি পুনে তিৰুৱনন্তপুৰম আৰু তিৰুপতি এইকেইখন ঠাইতে আইজাৰ বৰ্তমান আছে আৰু লাহে লাহে আৰু আইজাৰ এস্টাবলিশ কৰাৰ ভাৰত চৰকাৰে মানে কৰিব বুলি প্ৰপ'জেল তেওঁলোকে গ্ৰহণ কৰিছে এতিয়া আইজাৰ ক্ষেত্ৰখনত যদি ক'বলৈ যাওঁ এটা ভাৰতৰ ৰিসাৰ্চটো মানে এনেকুৱা হৈ আছিল বৰ্তমান পাব্লিকেশনৰ ক্ষেত্ৰত ভাৰত ওয়াৰ্ল্ডৰ টপ 4ত আছে মানে আপোনাৰ গোটেই সব কান্ট্ৰিৰ ভিতৰতে পাব্লিকেশন মানে হাইয়েস্ট ওলাই মানে টপ 4ত আছে মানে 4 নম্বৰত আছে ভাৰতৰ স্থান কিন্তু যিখিনি পেপাৰ ওলাই সেই পেপাৰৰ কামখিনি কিমান অথেন্টিক হেতু ক্ষেত্ৰত মানুহে কি কৰিব লাগিব বাহিৰৰ কান্ট্ৰিবোৰ সাইড কৰিব লাগিব যে কামটো ভাল হৈছে বুলি এপ্ৰিচিয়েট কৰিব লাগিব তেনেকুৱা ক্ষেত্ৰত আকৌ ভাৰত বহুত তলত আছে মানে বাহিৰৰ কান্ট্ৰিবোৰে ভাৰতক ৰিসাৰ্চৰ ক্ষেত্ৰখনত আজি অলপ দিন আগলৈকে তেওঁলোকে মানে ভাৰতক হেতু স্বীকৃতিটো দিবলৈ বিচাৰা নাছিলে কিন্তু বৰ্তমান তাৰিখত আইজাৰে যিটো ৰিসাৰ্চ কৰি আছে যিটো লেভেলত ৰিসাৰ্চ কৰি আছে সেইটো লেভেলত এতিয়া বৰ্তমান আইজাৰৰ পৰা পাস কৰি যোৱা ষ্টুডেণ্ট এজনে পৃথিৱীৰ সকলোৱে চিনি পায় আইজাৰ বুলি ক'লে পৃথিৱীত চিনি নোপোৱা বৰ্তমান তাৰিখত ইনষ্টিটিউট নাই ভাৰতৰ ক্ষেত্ৰতো যদি ৰিসাৰ্চৰ ক্ষেত্ৰত যদি নাম্বাৰ 1ত ক'ব যোৱা যায় ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স IISc বেংগলোৰ
এইখন নাম্বাৰ 1ত আছে তাৰ পিছতে আইআইটিৰ সমানে বৰ্তমান আইজাৰে একেটা লেভেলতে ৰিসাৰ্চ কৰি আছে বৰ্তমান আইজাৰ যদি তাৰ পৰা যদি যিসকল ষ্টুডেণ্টে ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী পাছ কৰি যাব ৰিসাৰ্চ যদি পিএইচডি বাহিৰতো এব্ৰডত কৰিব খোজে আইজাৰ বা পাছ কৰি আহিব বুলি ক'লে তেওঁলোকে একবাৰতে মানে নাভাবাকিও ল'বলৈও মানে তেওঁলোকে অকনো পিছুৱাই নাহে এতিয়া আইজাৰ আমাৰ নিয়াৰেষ্ট আইজাৰ হল কলকাতা যিখন বৰ্তমান কি কৰিছিলে আজি 2 বছৰ আগলৈকে আইজাৰ যেটো এডমিশন প্ৰসিডিউৰ আছিলে আইআইটি জেডব্লিউ যেটো পৰীক্ষা হয় জয়েন্ট এন্ট্ৰেন্স এক্সামিনেশন হেতু পৰাই তেওঁলোকে এডমিশন দিছিলে কিন্তু কি দেখা গল যেহেতু আইআইটিৰ যেটো এক্সাম হয় হেতু তেওঁলোকে টেকনলজি বেস গতিকে ষ্টুডেন্ট সকলে কিমান ব্ৰেইনটোত তেওঁলোকে ফোকাস কৰে কিমান ফাষ্ট তেওঁলোকে বস্তুবোৰ ভাবিব পাৰে সেইবোৰত ফোকাস কৰে কিন্তু যেহেতু আইজাৰ ৰিসাৰ্চ ওৰিয়েন্টেড ইনষ্টিটিউট হয় গতিকে ষ্টুডেন্টৰ বেসটো কিমান ষ্ট্ৰং যে তেওঁলোকে ক্লাস 11 12 ৰ কিমান ডিপলি বস্তুবোৰ বুজিছে কনসেপ্টবোৰ আছে হেতু চাবৰ কাৰণে তেওঁলোকে বৰ্তমান আইআইটিৰ পৰা সেপাৰেট হৈ হেপলাই নিজাকে এটা এন্ট্ৰেন্স পাতিবলৈ আৰম্ভ কৰিলে যেটো কোৱা হয় আইজাৰ এপ্টিটিউড টেষ্ট আইআইটি 2000 বৰ্তমান এবাৰ চলিব আইআইটি 2024 এতিয়া এবাৰ যোৱা বছৰ যেটো 2023 আইজাৰ যেটো এপ্টিটিউড টেষ্ট হৈছিল তাতে ক্যান্ডিডেট আছিল 34751 এতিয়া টোটাল সিট কিমান আছে সিট মেট্ৰিক্স এতিয়া ক'বলৈ গ'লে যেটো তাতে তিনটা কোৰ্স আছে মেইনলি ষ্টুডেন্টে যেটো এনৰোল হ'ব পাৰে এটা হল ব্যাচেলাৰ ডিগ্ৰী অনলি বিএছ বুলি কয় ব্যাচেলাৰ অফ সায়েন্স এটা হল বিএছ এমএস মানে ব্যাচেলাৰ ডিগ্ৰী লগতে ইন্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী একবাৰ যদি ষ্টুডেন্ট জনে সোমাই তাতে এডমিশন এন্ট্ৰেন্স দি তেওঁ বিএসসি ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী একেলগে কমপ্লিট কৰি পেলাই ওলাই আহিব পাৰিব আৰু এটা আছে তেওঁলোকৰ মানে পিএইচডি প্ৰগ্ৰাম হেতু তেওঁলোকে ৰিসাৰ্চৰ ক্ষেত্ৰত পিএইচডি টোৰ কাৰণে আকৌ এন্ট্ৰেন্সটো বেলেগকে পাতে গতিকে হেতু এটা বেলেগ চেপ্টাৰ এতিয়া বিএছ ব্যাচেলাৰ ডিগ্ৰী কাৰণে ষ্টুডেন্টে ক্লাস 12 যিসকল পাস কৰা ষ্টুডেন্ট আছে সেইসকল ষ্টুডেন্টে ব্যাচেলাৰ ডিগ্ৰীটো তেওঁলোকে তাত সিট থাকিব ব্যাচেলাৰ ডিগ্ৰী কাৰণে 1933 টা সিট আৰু যেটো বিএছ এমএছ প্ৰগ্ৰাম যেটো ইন্টিগ্ৰেটেড যেটো মানে ষ্টুডেন্টৰ কাৰণে বেছিকে বেনিফিট হ'ব পাৰে কাৰণ ব্যাচেলাৰ ডিগ্ৰীটো কৰি আতৰি আহিলে নহব মাষ্টাৰ ডিগ্ৰীটো কৰিবই লাগিব হেতুৰ সিট আছে টোটাল অল ওভাৰ ইন্ডিয়াত 1818 টোটাল নাম্বাৰ অফ সিটস এতিয়া এবাৰ আপোনালোকৰ যেটো এন্ট্ৰেন্স হ'ব এন্ট্ৰেন্সটো ডেট দিছে জুনৰ 9 তাৰিখ 9 জুন 2024 আৰু দিনৰ মৰ্নিং 9 am পৰা হ'ব আৰু এটো জেনাৰেলি অনলাইন মোডতে পৰীক্ষাটো পাতে ইয়াতে টোটাল নাম্বাৰ অফ কোৱেশ্চনছ থাকে টোটাল 60 টা কোৱেশ্চন থাকে 180 মিনিটস দিয়ে মানে 180 মিনিটস মানে 3 ঘণ্টা সময়ত 60 টা কোৱেশ্চন মানে এটা কোৱেশ্চনত ষ্টুডেন্ট এজনে 3 মিনিটকে ষ্টুডেন্টৰ পাই লাগিব ডেফিনেটলি কাৰণ হেতু অলপ ভাবিব লাগে ইমান ইজি কোৱেশ্চনছ তো নিদিয়ে তাৰ পিছত এটা সেকশনৰ পৰা কি সাবজেক্ট লাগিব এটা টোটাল মানে টোটাল আহিব টোটাল 60 টা কোৱেশ্চন 15 টা কোৱেশ্চন আহিব কেমিষ্ট্ৰি 15 টা আহিব ফিজিক্স 15 টা আহিব ম্যাথছ আৰু 15 টা আহিব বায়োলজিৰ পৰা আৰু টোটাল মাৰ্কস থাকে 240 মাৰ্কস এটা যদি আমি এলিজিবিলিটি ক্ৰাইটেৰিয়ালে যদি যাবলৈ খুজো হেতু ষ্টুডেন্ট জনে হেতু নো ডাউট ক্লাস 12 পাস কৰা হ'বই লাগিব আৰু টিয়াতৰ ষ্টুডেন্ট খিনিৰ তেওঁলোকৰ তিনটা সাবজেক্ট থাকিবই লাগিব ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বা ফিজিক্স কেমিষ্ট্ৰি বায়োলজি মানে টোটাল গুটেকিটা সাবজেক্ট থাকিলেটো বেছিকৈ বেনিফিট পাব যেহেতু কোৱেশ্চন পেপাৰখনৰ চাৰিটা সাবজেক্ট আহে কিন্তু মুঠতে তিনিটা সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ বায়োলজি ভিতৰত মিনিমাম তিনটা সাবজেক্ট থাকিবই লাগিব বুলি ফৰ্মখনত লিখা আছে আৰু ইয়াতে পাৰ্সেন্টেজ লাগিব এপ্লাই কৰিবৰ কাৰণে জেনাৰেল হক বা ওবিসি এখিনি ক্যাটাগৰী কাৰণে 60% মাৰ্ক ক্লাস 12ত লাগিবই আৰু এসটি এসসি আৰু লগতে পিডব্লিউডি ক্যাটাগৰী কাৰণে টোটাল 55% মানে ক্লাস 12ত থাকিবই লাগিব তাৰ পিছত কোনোবা ষ্টুডেন্টে যদি সাপোজ বেটাৰমেন্ট দিছে বেটাৰমেন্ট দি লৈ পেলাই তেওঁলোকে যদি আকৌ নতুনকে যদি এবাৰ আকৌ যদি পাস কৰিলে মাৰ্কসটো গতিকে তেওঁলোকে চাব যে যেটো পৰীক্ষাত তেওঁলোকে বেস্ট ৰিজাল্ট মানে বেস্ট পাৰ্সেন্টেজ আহিছে যদি বুলে বেটাৰমেন্টত ভাল আহিছে তেতিয়াহলে হেতু কনসিডাৰ কৰিব যদি আগৰবাৰত যদি ভাল আহিছিলে বেটাৰমেন্টত কমি গৈছে তেতিয়াহলে আগৰবাৰটো কনসিডাৰ কৰিব এটা এপ্লাইটো কেতিয়াবা ষ্টাৰ্ট হ'ব এপ্লাইৰ পোৰ্টেলটো ষ্টাৰ্ট হ'ব এপ্ৰিলৰ 1 তাৰিখৰ পৰা আৰু বেছি দিন নাই 1 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আৰু হেতু ক্লোজিং ডেট আছে 13th মেৰ 13 তাৰিখলৈকে ডেট থাকিব আৰু যেটো এক্সাম হেতু মই কৈছো অলৰেডি জুনৰ 9 তাৰিখে এক্সামটো অনুষ্ঠিত হ'ব এটো ফিজ যদি কবলৈ যায় ফিজটো মানে যিখন এপ্লিকেশন ফিজ হেতু হৈছে জেনাৰেল ক্যাটাগৰীৰ কাৰণে জেনাৰেল ওবিসি আৰু ইডব্লিউএছ ৰ কাৰণে 2000 रुपीस কে অনলাইন এপ্লিকেশন ফিজ বৰ্তমান ষ্টুডেন্টে পে কৰিব লাগিব এতিয়া কিনি ষ্টুডেন্টৰ ইন্টাৰেষ্টত আছে হেকিনি ষ্টুডেন্টে আইজাৰ এক্সামটো তোমালোকে একদম
মিছ নকৰিবা এটো দিয়া এটা খুব ভাল এক্সাম কাৰণ ইয়াত এবাৰ যদি তোমালোকে এনৰোল হ'ব পাৰিছা এডমিশন হ'ব পাৰিছা তোমালোকে ইনষ্টিটিউটে নিজাকে ফেলোশ্বিপ দিব পঢ়িব পাৰিবা পঢ়াৰ লগতে তোমালোকে পইচা দিব মান্থলি স্কলাৰশ্বিপ দিব আৰু তাৰ পৰা একবাৰ যদি পাছ কৰিছা ওয়ার্ল্ডৰ যদি তোমালোকে তাত যদি পিএইচডি কৰিব পাৰিবা যদি ইন্ডিয়া ওয়ার্ল্ডৰ যদি বেলেগ কান্ট্ৰিত ভাল ৰিসাৰ্চ ইনষ্টিটিউটত যদি যাব খোজা তোমালোকে এই ইয়াৰ পৰা যদি পাছ কৰি যোৱা ইয়াৰ ৰিকমেন্ডেশনত খুব ভাল অপৰচুনিটিবোৰ তোমালোকে ধুনিয়াকে সুন্দৰভাৱে পাবলৈ সক্ষম হ'বা তাৰ পিছত আৰু হেখিনি বস্তু আছিল যিখিনি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ ওয়েবসাইটটোত অলৰেডি দিয়া আছে তোমালোকে আৰু তাৰ লগত ৰিলেটেড মই বস্তুখিনি কি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন তাৰ ওপৰত মই ডিসকাস কৰিম যেহেতু মোৰ এই চেনেলটো তোমালোকে ক্লাস 11 12 ত কেৱল ফোকাস কৰি ৰাখা নাই কেৱল 11 আৰু 12 টো তোমালোকে পঢ়িলে নহব পঢ়ি থাকতে তোমালোকে জানিব লাগিব যে তোমালোকে পঢ়ি পাস কৰাৰ পিছত কি তোমালোকৰ কেৰিয়াৰ অপৰচুনিটি আছে সেই গুটেই বস্তুখিনি মই এই চেনেলটোত কভাৰ কৰো যাতে স্টুডেন্ট লাস্ট ডেট আজিকালি বহুত আগতে এপ্লাইবোৰ হৈ যায় গতিকে যাতে স্টুডেন্টে কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে কি বস্তুখিনি স্টুডেন্টৰ ফোকাসত লাগিব কি বস্তু তেওঁলোকে জানিব লাগিব সিলেবাসটো আগৰ পৰা জানিলেহে তোমালোকে পঢ়িব পাৰিবা সেইখিনি মই ফোকাসত ৰাখি চেনেলটোত ক্লাস 11 12 ৰ তোমালোকৰ এনসিআৰটি বেস যিখিনি চেপ্টাৰ সেইখিনিৰ লগতে তোমালোকৰ এন্ট্ৰেন্স ৰিলেটেড বস্তুখিনি মই সমানে প্ৰিপেয়াৰ কৰাই নিছো যাতে গুটেখিনি মিলাহে তোমালোকে এটা ভাল ৰিজাল্ট পিছত এখন ভাল ইনষ্টিটিউটত পঢ়িবলৈ সক্ষম হোৱা এটোৱে মোৰ চেনেলটোৰ এইম গতিকে স্টুডেন্টে তোমালোকে যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা আৰু তাৰ লগত ৰিলেটেড কম্পিটিটিভ কি এক্সামিনেশন আছে ইন্ডিয়াৰ ভাল দিব পৰা ক্লাস 12 ৰ পিছত এই গুটেখিনি বস্তু মই চেনেলটোত মই পঢ়োৱাৰ লগতে এইখিনি বস্তু মই কভাৰ কৰি যাম বা ৰিসাৰ্চৰ ক্ষেত্ৰখনত কি কোন কাৰ ইন্টাৰেষ্ট আছে সেই বস্তুবোৰ মোক কমেন্ট বক্সত দিবা যাতে মই গম পাওঁ কাৰণ আইজাৰ ওপৰত স্টুডেন্টে মোক কমেন্ট দিছিলে গতিকে মই তাৰ ওপৰত ভিডিও বনাইছো এনডিএৰ বিষয়ে লৰ্চলি স্টুডেন্টে সুধি আছে গতিকে মই এনডিএৰ ওপৰতো ভিডিও বনাম আসাম সিডব্লিউ মই হিনাটা বনাইছো নেক্সট 2024 এটা বনাইছো গতিকে মই এন্ট্ৰেন্সৰ কাৰণে তোমালোকক সমানে বস্তুবোৰ ইনফৰমেশনবোৰ দি যাম যাতে গম পোৱা এটলিষ্ট আগতে কি আছিল লৰ্চলি গম পোৱা নাছিলে বৰ্তমান তাৰিখত তোমালোকে বাকি ইন্ডিয়াৰ বাকি ষ্টেটবোৰত বহুত লৰ্চলি আগুৱাই গৈছে আমাৰ অসমৰ লৰ্চলি যাতে সমানে আগুৱাই নিব পাৰে এটো আমাৰ এম সো চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা আৰু ভালদৰে পঢ়ানবোৰ কৰি যোৱা তোমালোকৰ জুন মাহত মই এটা বস্তু দেখিছো তোমালোকৰ জুন মাহত বহুত কিটা এন্ট্ৰেন্স হ'ব নেক্সট এক্সাম হ'ব আসাম সিডব্লিউ হ'ব আইজাৰ এপ্টিটিউড টেষ্ট হ'ব তাৰ পিছত মেট তোমালোকৰ নিট হ'ব গতিকে তোমালোকে এখিনি সময় ইউটিলাইজ নকৰিবা হাতত মাত্ৰ 2 মাহ আছে 2 মাহ দিনে ৰাতিয়ে পঢ়া একবাৰ ভাল ইনষ্টিটিউট এখন সোমাই ল'ব পাৰিলে তাৰ পিছত আৰু তোমালোকে পিছলে চাবলগীয়া নহয় ঠিক আছে উইশ ইউ অল দা বেষ্ট ভালদৰে পঢ়ানবোৰ কৰি যোৱা থ্যাংক ইউ ভেৰি মাচ